কথা বুজি নাপাওঁ, মানুহবিলাকে যে আনৰ সমালোচনা কৰে, পায় কি? আনৰ সমালোচনা কৰিবলৈ সময় ক'ত পায়? আমাৰ দেখোন সময় নিমিলে। ৰাতিপুৱা যেনে তেনে ভাত কেইটামান খাই দিনটো ওলাই আহোঁ কামলৈ বুলি, আৰু দিনত আহি কামৰ পৰা মূৰ দাঙিব নোৱাৰোঁ। তাৰ মাজতো ফেচবুকত ইজনক সিজনক অকণমান সহায় কৰিবলৈ বুলি আগবাঢ়ি যাওঁ, আৰু ৰাতি 8টা বজাত যাওঁ, ভাত কেইটামান বনাওঁ, খাই মেলি শুওঁতে গৰম 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 কৰি 1টা 2টা বাজে। এনেকৈ কৰি পেলাই দেখোন আমি সময় নাপাওঁ, কাৰো কথা ভাবিবলৈ সময় নাপাওঁ, কাৰো কথা পাতিবলৈ সময় নাপাওঁ। তেনেস্থলত যে মানুহবিলাকে সময় ক'ত পায়? মোৰ কেতিয়াবা হিংসা লাগি যায়, এনেকৈ সময় অলপ যদি ময়ো পালোহেঁতেন। মই লোকৰ কথা পাতিবলৈ নহয়, সেই সময়খিনি অন্ততঃ মই নিজক দিলোঁহেঁতেন, নিজৰ স্বাস্থ্যৰ যতন ল'লোহেঁতেন, ল'ৰা ছোৱালীক দিলোঁহেঁতেন, ল'ৰা ছোৱালীৰ লগত অকণমান ইফাল সিফাল গ'লোহেঁতেন, ফুৰিলোহেঁতেন, ল'ৰা ছোৱালীক অকণমান মানে আনন্দ ফূৰ্তি হেঁপাহ এইখিনি পূৰ কৰিলোঁহেঁতেন। কিন্তু কাম অবিহনে একো কৰিব নোৱাৰোঁ, জানেনে? কাম যদি নকৰোঁ আমাৰ ঘৰ নচলে। দিনটো কাম কৰি ৰাতি সাঁজ গোটাব লাগে, আৰু দিনটো কাম কৰি মাহত যিকেইটকা পইচা পাওঁ ঘৰ ভাড়া দিব লাগে, ল'ৰা স্কুলৰ ফিজ দিব লাগে, ৰুমৰ ফিজ দিব লাগে, তেতিয়াহ'লে সময় নাপাওঁ কেনিও। আৰু ইমানখিনি ব্যস্ততাৰ পৃথিৱীখনত যেতিয়া কোনোবাই কাৰোবাৰ কথা চিন্তা কৰে, সেই মানুহজন সঁচাকৈ ক'বলৈ গ'লে এজন ভগৱান হ'ব লাগিব। কিয়নো আজিকালি এই ডিজিটেল ইণ্ডিয়া মানে ডিজিটেল পৃথিৱীখনত কোনেও কাৰো কাৰণে ভাবিবলৈ সময় নাই। মাজতে এটা ভুল হৈ গ'ল, ডিজিটেল ইণ্ডিয়া ওলাই গৈছিলে, চৰি। কাৰো কথা ভাবিবলৈ সময় নাই। তেনেস্থলত সেইসকল মানুহে আপোনাৰ কথা চিন্তা কৰিছে, আপোনাৰ কথা ভাবিছে, ভাল হ'লেও আপোনাৰ কথা ভাবিছে, বেয়া হ'লেও আপোনাৰ কথা ভাবিছে, আৰু আপোনাৰ বিষয়ে 2টা কথা আলোচনা কৰিছে বা সমালোচনা কৰিছে, নহয়নে? আলোচনাই কৰক। আলোচনা কৰাজনক আপুনি যিমান ভাল পায়, আপোনাৰ সমালোচনা কৰাজনক আপুনি বেছিকৈ ভাল পাব। কিয় জানেনে? সমালোচনা কৰাজন আপোনাৰ কাৰণে এজন ভগৱান হয়। আলোচনা কৰাজনক আপুনি যিমান মৰম কৰে, সমালোচনা কৰাজনক তাতকৈ দুগুণ হৃদয়ৰ পৰা সন্মান কৰিব। মই সদায় সমালোচনা কৰা মানুহক মই হৃদয়ৰ পৰা সন্মান কৰোঁ, আৰু আলোচনা কৰা মানুহখিনিক মৰম কৰোঁ। চাবচোন, লোকৰ সমালোচনাখিনি যেতিয়া আপুনি ভাল বুলি ল'ব, আপোনাৰ জীৱনটো নিজে নিজে ৰঙীন হৈ যাব। মইতো সমালোচনা কৰাখিনি সদায় ভাল বুলি লওঁ। মোৰ কাৰণে কোনোবাই যদি নেগেটিভ কৈছে, মই পজিটিভ, আৰু পজিটিভ যদি কৈছে মইতো পজিটিভেই। গতিকে মানুহৰ মানসিকতা 2টা ধৰণৰ আছে, এটা নেগেটিভ চিন্তাধাৰা, এটা পজিটিভ চিন্তাধাৰা। গতিকে যোনে যোনভাৱেকে লয়, মানে প্ৰত্যেকৰে হয়তো সমান নহয়। আপোনাৰ মোৰ মানে ভাৱধাৰা বা চিন্তাধাৰাৰ লগত হয়তো তেখেতৰ ভাৱধাৰা বা চিন্তাধাৰা নিমিলিব পাৰে। গতিকে আমি আমাৰ ভাৱধাৰা, আমাৰ চিন্তাধাৰাখিনি যদি আমি ভালকৈ ভাল বুলিয়ে ভাবি লওঁ, তেতিয়াহ'লে হয়তো আমি নিজে সুখী হৈ থাকিব পাৰিম। আজি চাবচোন, আমাৰ জীৱনত চলিবলৈ বহুত টকা পইচাৰ প্ৰয়োজন নাই। আৰে টকা আপোনাৰ লগত আছে, আপোনাৰ লগত থাকিব। আপুনি টকাৰ গৌৰৱ দেখুৱাই, আপোনাৰ ঘৰ দুৱাৰ অট্টালিকাৰ গৌৰৱ দেখুৱাই কি কৰিব? মৰিলে আপুনি লগত লৈ যাব নোৱাৰে। আপুনি যেতিয়া মৰিব, আপোনাক খৰি দিবৰ কাৰণে আপোনাৰ 4টা চুক সেই জেগাটুকুৰা কিনি ল'ব লাগিব। গতিকে আপুনি ভাবকচোন, আপুনি জীৱনত ইমান টকা ইনকাম কৰিলে, ইমান ডাঙৰ ঘৰ অট্টালিকা বনালে, আৰু আপোনাক খৰি দিবলৈ নিব ক'ত? বাৰীৰ এচুকত। তাকো সেই জেগাটুকুৰা কিনি লৈ চিন্তা কৰক, তেতিয়াহ'লে আপোনাৰ জীৱনত কি আছে? আপোনাৰ মৰিলে এটুকুৰা জেগা নাই থাকিবৰ কাৰণে, সেই জেগাটুকুৰা আপুনি কিনি ল'ব লাগে। চিন্তা কৰক। গতিকে টকা পইচা ঘৰ অট্টালিকাৰ গৌৰৱ মানুহৰ আগত দেখুৱাই লাভ নাই। টকা পইচা ঘৰ অট্টালিকা আপোনাৰ লগত আছে, আপোনাৰ লগত থাকিব। কোনেও ল'বলৈ নাযায় বা কাকো আপুনি দিব নালাগে। হয়তো আপুনি অট্টালিকাত থাকি সুখী হৈছে, আৰু কোনোবা হয়তো খেৰৰ জুপুৰি এটাত থাকি সুখী হৈছে, আৰু কোনোবা হয়তো ভাড়া ৰুমত সৰু ৰুম এটা লৈ পেলাই তাতে 2000-1500 দি আছে, তাতেই সুখী হৈছে। সুখী হ'বলৈ বহুত টকা পইচা প্ৰয়োজন নাই। সুখী হ'বলৈ অট্টালিকাৰ প্ৰয়োজন নাই। সুখী হ'বলৈ প্ৰয়োজন নিজৰ মনটো। নিজৰ মনটো যদি শুদ্ধ থাকে, আপুনি সকলো জেগাতে সুখী হ'ব পাৰিব।